গুৰুত্বপূৰ্ণ খবৰ এবাৰ AIUDFত আৰম্ভ হৈছে বিসম্বাদৰ ৰাজনীতি কিয়নো এবাৰ দলৰ সুপ্ৰিমৰ প্ৰতি চিফৰ প্ৰতি এবাৰ যেন বিখুদগাৰ প্ৰকাশ কৰিছে দলৰ এগৰাকী বিধায়কে দলৰ বিধায়ক আমিনুল ইছলামে এবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কি মন্তব্য কৰিলে তাৰ সম্পৰ্কত আমি ফুল প্ৰেছ মাধ্যমেৰে জনাব বিচাৰিছো আৰু তাৰ পিছতে আমি আপোনালোকক এটা প্ৰতিবেদন দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে এবাৰ ফুল প্ৰেছ জনাব বিচাৰিছো এটা বিশেষ খবৰ AIUDFত আৰম্ভ হৈছে বোকা ছটিওৱা ৰাজনীতি বোকা ছটিওৱা ৰাজনীতি আৰম্ভ হৈছে AIUDFত বদৰুদ্দিন আজমল জনপ্ৰিয়তা কমিছে বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা কমিছে আজমলৰ প্ৰতি আগৰ সেই ভক্তিভাৱ নাইকিয়া হৈছে আজমলৰ প্ৰতি আগতে যি ভক্তিভাৱ আছিল বৰ্তমান সেই ভক্তিভাৱ যেন নাই নিজৰ দলৰ বিধায়কে আজমলৰ জনপ্ৰিয়তা কমিছে বুলি মন্তব্য কৰিছে আজমলৰ প্ৰতি কিয় মানুহৰ শ্ৰদ্ধা ভক্তি হেৰাইছে তাক লৈ এতিয়া প্ৰশ্ন আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ মন্তব্য বিধায়ক আমিনুল ইছলামৰ আৰু এই মুহূৰ্তত জনাইছে ডাঙৰ খবৰটো AIUDF পৰাজয়ৰ বাবে দলৰ প্ৰতিজন সদস্য সমানে দায়ী AIUDF পৰাজয়ৰ বাবে দলৰ প্ৰতিজন সদস্য সমানে দায়ী AIUDFৰ পৰাজয় আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবে হৈছে নেকি আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ তদন্ত বিচাৰিলে আমিনুল ইছলামে AIUDFত আৰম্ভ হৈছে বোকা ছটিওৱা ৰাজনীতি আৰু এই মুহূৰ্তত জনাইছে ডাঙৰ খবৰটো কিয়নো এবাৰ বিসম্বাদৰ ৰাজনীতি আৰম্ভ হৈছে নেকি AIUDFত কিয়নো বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা কমিছে আৰু এই জনপ্ৰিয়তা কিয় কমিছে তাক লৈ এক তদন্ত বহাব লাগে বা এক তদন্ত কৰিব লাগে এবাৰ দলৰ বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে কিয়নো সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দেখা পোৱা গৈছিল যে ধুবুৰী সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হোৱা বদৰুদ্দিন আজমলে পৰাস্ত হৈছিল আৰু পৰাস্ত হৈছিল অভিলেখ সংখ্যক ভোটত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰিছিল কংগ্ৰেছৰ ৰকিবুল হুছেইনে আৰু দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল বদৰুদ্দিন আজমলে অৰ্থাৎ ধুবুৰীক কোৱা হয় AIUDFৰ দুৰ্গ বুলি আৰু সেই AIUDFৰ দুৰ্গতে যেন পৰাস্ত হ'ল AIUDFৰ চিফ বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ পাছত এবাৰ বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে যে আজমলৰ জনপ্ৰিয়তা কিয় হ্ৰাস পাইছে আগৰ দৰে মানুহে ভক্তি কিয় নকৰা হৈছে আজমলক তাক লৈ তদন্ত কৰিব লাগে এবাৰ আমিনুল ইছলামে মন্তব্য কৰিছে আৰু এই সম্পৰ্কত এক বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল আৰু এই প্ৰতিবেদন এবাৰ পুনে পুনে আমি অসম লাইভ 24 আৰু NB নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছো মই সকলো সলনি কৰি দিম ওপৰৰ পৰা তললৈ সকলো সলনি কৰি দিম আমি বহুত জলদি আমাৰ সেন্ট্ৰেল কমিটি মই আৰু হাফিজ বশিৰ সাহেব আমি থাকিম বাকি গোটেই ওপৰৰ পৰা নিচেলৈকে গ্ৰাছ ৰুটৰ যেনেকৈ ৱাৰ্কাৰ আমি চেঞ্জ কৰিম আজমলৰ এই হুংকাৰৰ পিছতেই প্ৰতিক্ৰিয়া আহিছে AIUDFৰ বিধায়ক আমিনুল ইছলামৰ পৰা পৰাজয়ৰ বাবে কেৱল এজন দায়ী নহয় এয়া AIUDFৰ পৰাজয় মই ভাবো যে অকল মূৰ বা এজনৰ বা দুজনৰ ওপৰত দোষ জাপি নিদি এটা এটা টিম ৱৰ্ক পলিটিক্যাল পাৰ্টিৰ এটা টিম ৱৰ্ক যদি ফেল হৈছে এটা টিমৰ ফেল হৈছে অকল মূৰ ফেল বা ABCD কাৰবাৰ ফেল এইটো মই ক'ব নোখোজো AIUDF টিমৰ ফেল হৈছে আৰু ৰাইজে আমাক একচেপ্ট কৰা নাই এই কথাটো কিহৰ কাৰণে একচেপ্ট নকৰিলে আৰু কি কৰিলে একচেপ্ট কৰিব এইবিলাকৰ ওপৰত কাম চলিব আজমলে দুখ ঠেলিলে AIUDFৰ নেতা আৰু বিধায়কলৈ আমিনুল ইছলামৰ উলুটা আক্ৰমণ আজমলৰ জনপ্ৰিয়তা কমিছে এই নিৰ্বাচনেতো বহু কথাই কৈ দিয়ে এই নিৰ্বাচনেতো আমি দেখিছো যে আজমল সাহেবৰ প্ৰতি মানুহৰ যেনেকুৱা ভক্তি ভাৱ আছিল যেনেকুৱা আছিল বহুতখিনি ম্লান হৈ যোৱাটো আমি লক্ষ্য কৰিছো আজমলৰ কিয় জনপ্ৰিয়তা কমিছে আগৰ সেই ভক্তিভাৱ কিয় কমিছে সেয়া হেনো ডাঙৰ প্ৰশ্ন এই নিৰ্বাচনেতো বহু কথাই কৈ দিয়ে এই নিৰ্বাচনেতো আমি দেখিছো যে আজমল সাহেবৰ প্ৰতি মানুহৰ যেনেকুৱা ভক্তি ভাৱ আছিল যেনেকুৱা আছিল বহুতখিনি ম্লান হৈ যোৱাটো আমি লক্ষ্য কৰিছো কিন্তু কিহৰ কাৰণে ম্লান হ'ল কিহৰ কাৰণে আজমল সাহেবক বেয়া পালে কিহৰ কাৰণে আমাৰ দলটোক বেয়া পালে কিহৰ কাৰণে একচেপ্ট নকৰিলে এইটো বহুত ডাঙৰ প্ৰশ্ন শেহতীয়াকৈ AIUDFৰ পৰাজয়ক লৈ এতিয়া দলটোৰ ভিতৰতে বিসম্বাদ আৰম্ভ হৈছে আৰু প্ৰথমবাৰলৈ হয়তো AIUDFৰ কোনো বিধায়কে ক'লে আজমলৰ জনপ্ৰিয়তা কমিছে বুলি দীপাংকৰ মেধি NB নিউজ